নমস্কাৰ। বিশ্ব ৰাভা দিৱসৰ ভাষণ। নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয়া, আমন্ত্ৰিত অতিথিবৃন্দ, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজি হ'ল বিশ্ব ৰাভা দিৱস। আজিৰ এই মহান দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি স্মৰণ কৰিছোঁ অসমৰ সাংস্কৃতিক জগতৰ এজন মহান ব্যক্তি, শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক, মুক্তিযুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেচিডেন্সিত জন্মগ্ৰহণ কৰি ৰাভাদেৱে ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগতেই পিতৃৰ মৃত্যু হোৱাত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই 1926 চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে কুইন এম্প্ৰেছ পদক লাভ কৰে। কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভাদেৱে কলিকতালৈ যায় আৰু 1928 চনত তেওঁ ছেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISc পাছ কৰে। পাছত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে। পঢ়ি থকা কালত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে। অসমীয়া সংগীত, নৃত্য আৰু অভিনয় জগতত তেখেতৰ অৱদান অপৰিসীম। হিন্দু বিশ্ববিদ্যালয়ত তেওঁৰ অসাধাৰণ নটৰাজ নৃত্য প্ৰত্যক্ষ কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক সন্মানেৰে কলাগুৰু উপাধি প্ৰদান কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা। তেওঁৰ পিতৃ আছিল ব্ৰিটিছ সেনাৰ উচ্চপদস্থ বিষয়া। মাতৃৰ নাম আছিল গেথীবালা ৰাভা। 1969 চনৰ 20 জুনত এই মহান শিল্পী, সাহিত্যিক তথা গণশিল্পী গৰাকীয়ে ইহলীলা সম্বৰণ কৰে। তেওঁৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ প্ৰতি বছৰৰ 20 জুন তাৰিখটো সমগ্ৰ অসমত ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়। অসমৰ কলা সংস্কৃতি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য চৰকাৰে তেওঁৰ নামত প্ৰদান কৰে কলাগুৰু বিষ্ণু ৰাভা বঁটা। তেওঁৰ আদৰ্শ আৰু সৃষ্টিসমূহ অসমীয়া জাতিৰ বাবে সদায় এক অমূল্য সম্পদ হৈ ৰ'ব। শেষত মহান শিল্পী আৰু সমাজ সংস্কাৰক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ আদৰ্শ, সৃষ্টিশীলতা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাই আমাৰ জীৱন আলোকিত কৰি ৰাখক। ধন্যবাদ। চিৰচেনেহী মোৰ ভাষা জননী। জয় আই অসম। ধন্যবাদ।